নমস্কাৰ নমস্কাৰ কোনে ক'লে আপোনাৰ কি বুলি কয় ডিষ্ট্ৰিক্ট তিনচুকীয়া মাৰিহেইটা ঘৰ মোৰ হয় হয় কওকচোন মই বৰ্তমান গুৱাহাটীত থাকো কৰ্মৰত গুৱাহাটী হয় হয় আপোনাৰ ভিডিঅ'বোৰ চাওঁ হয় আৰু বহুতখিনি কথা আপোনাৰ পৰা শিকিছো বা জানিছো বা মই বহুতখিনি বহুত ভাল পাইছো আপোনাৰ ভিডিঅ'বোৰ চাই বহুত আগ্ৰহী মই আচ্ছা আচ্ছা আপোনাক মই কণ্টেক্ট কৰি নাম্বাৰ ল'লো বাৰু আচ্ছা আপুনি ভালে আছে ন মই ভালে আছো বাবু ভালে আছে বৌ ভালে আছে হয় হয় ভালে আছে মানে কিছুমান কথা আছিলে কওকচোন কি কথা আছিলে যোনটো কৈ আপুনি ভিডিঅ' যিখিনি কৰি আছে ভাইৰেল হৈ আছে হয় হয় গমে পাই আপুনি মানিছা হয় সেইখিনি কথা লৈ কিছুমান কথা আপোনাৰ লগত পাতিবৰ কাৰণে মই আপোনাক মই ফোন কৰি নাম্বাৰ বিচাৰিলো কওকচোন আপোনাৰ নাম্বাৰ মোৰ নাছিল আৰু এনে মেছেজত চব কথা ক'ব নোৱাৰি আৰু ইমান দীঘলীয়া মেছেজ কৰিবৰ কাৰণে চবৰ এটা অসুবিধা হৈ চাগে আচ্ছা আচ্ছা হয় সেইটো হয় বাৰু সেইকাৰণে আপোনাক ফোন কৰিলো নাম্বাৰ বিচাৰি আপোনাক যোগাযোগ কৰিব চেষ্টা কৰিলো আচ্ছা আপুনি গম পাব এইটো কথা লৈ কিনে বা আপুনি ভুল নুবুজিব অ'কে অ'কে ন' প্ৰব্লেম অনিতাৰ লগত মই কথা পাতিছিলো আপোনাৰ 6 মান্থ या 7 মান্থৰ আগত হয় মই হয় নাজানো তাই কৰ হয় কি হয় মই একো নাজানো আচ্ছা মই কমেণ্ট কৰিছিলো কমেণ্ট মই বেয়াকেও কৰা নাই কাৰণ কি কাৰোবাক কমেণ্ট বেয়াকে কৰাটো কাৰো যোগ্য নহয় হয় নে নহয় হয় হয় মই কমেণ্ট বেয়াকেও কৰা নাই কমেণ্ট জাষ্ট মই চিম্পল এটা কমেণ্ট কৰাৰ পিছত কমেণ্ট বেকটো যেনেকে আহিলে বেক যোনটো কমেণ্ট বেক মই পালো হয় নেক্সট মই কমেণ্ট কৰোঁতে কিছুমান অলপমান তৰ্ক বিতৰ্ক হৈছিলে হয় হয় খং উঠিছিলে অলপমান হুম কিছুমান তেখেতৰ ভিডিঅ' বা তেখেতৰ ফটোগ্ৰাফাৰ বা তাৰ ফটো যিখিনি মোৰ লগতো আছে হুম অলৰেডি মোৰ লগতো আছে মই ছেভ কৰি ৰাখিছো আচ্ছা তাই যে ইমানখিনি উঠি পৰি আজি ইমানখিনি যে এনেকা দেখাইছে যে মই ইমান ভাল নাৰী আজি মই ইমান ভাল কাম কৰিছো বা ইমান ভদ্ৰ নাৰী বুলি যাতে দেখাব গৈ আছে হুম তাই কিমানখিনি নাৰী আপুনি নিজে গম পায় বা মই গম পাব অসমত থকা বা য'তে নথকা নাৰী হওক বা পুৰুষে হওক বা ডাঙৰ মানুহ যোনেই নহওক চবেই গম পায় হয় হয় কিছুমানে চাইছে কিছুমানে চোৱা নাই চোৱাখিনিয়ে গম পাইছে নোচোৱাখিনি গম পোৱা নাই হয় কিন্তু ভুলটো সদায় ভুলেই হয় নে নহয় হয় হয় তো সেইটো কথা যদি মাত মাতিব যদি আমি যাওঁ হুম আমি বেয়া হ'বলগীয়া কি কাৰণে হয় এইটো কথাটো এতিয়া ক'বলৈ গ'লে চাওক কিছুমান আমাৰ সমাজত কিছুমান একাংশ এনেকুৱা প্ৰাণী আছে মই প্ৰাণী বুলি কৈছো প্ৰাণী শব্দটো ব্যৱহাৰ কৰিছো এনেকুৱা প্ৰাণী আছে যিয়ে নেকি আজিকালি অশ্লীলতাৰ ইংগিত থকা এই সামাজিক মাধ্যমত যে কিছুমান প্ৰাণীৰ বিলাকে যে এই ভিডিঅ' বিলাক যে প্ৰচাৰ কৰি থাকে চ' তেনেকুৱা ভিডিঅ' বিলাক দেখিব পালে আমাৰ কিছুমান একাংশ সমাজ বা একাংশ প্ৰাণী বিলাকে খুব এটা তৃপ্তি পায় খুব এটা আমেজেৰে চায় চ' তেনেকুৱা প্ৰাণী বিলাকেহে তেনেকুৱা প্ৰাণী বিলাকক অৰ্থাৎ এই অশ্লীল ভিডিঅ' যিসকলে বনাই থাকে তেওঁলোকক সমৰ্থন কৰি থাকে এতিয়া কথাটো হ'ল যে কি সেইটো কেতিয়াও মানি নল'ম মানে এইটো চাফা কৰিব লাগিব এতিয়া কিছুমানে কৈ আছে যে টিআৰপি নিজৰ পেজখন প্ৰফেচনেল মোড কৰি টিআৰপি ভিউজৰ কেইটামান টকাৰ কাৰণে এনেকুৱা কৰি আছে চ' এইটো নহয় মোৰ ফেচবুক পেজৰ পৰা আৰ্নিং নহয় এইটো 100% আৰু কথাটো হ'ল যে কি মই পূৰ্বেও এনেকুৱা ভিডিঅ' বহুত বনাইছো আৰু মই যেতিয়াৰ পৰা ভিডিঅ' বনাবলৈ শিকিছো বা ষ্টাৰ্ট কৰিছিলো আৰম্ভ কৰিছিলো তেতিয়াৰ পৰা এই বিষয়ত মই সোমাই পৰিছিলো বুলি ক'ব লাগিব আৰু মাত মাতি খুবেই ভাল পাওঁ খুবেই ভাল পোৱা কথাটো নহয় এজন প্ৰকৃত সচেতন অসমীয়া যুৱক হিচাপে এইবোৰ কাম কাজ আমি কৰ্মকাণ্ড নমুনা এইবিলাক দেখি থাকিবলৈ বেয়া পাওঁ এইটো নহয় নচলিব মানে অসম হয় তাই ঠিক আছে বাহিৰত আহিয়ে কৰিছে এইবিলাক কামে কিন্তু অসমীয়া জাতিটো কলংক সানিছে নাই এই কলংক হয় নাই এইটো আপুনি কওক জাতিৰ নামত অসমীয়া জাতিৰ নামত ছোৱালীৰ নামত বোৱাৰীৰ নামত কলংকিত হয় নাই আৰু এক নম্বৰ কথা ক'ব যাওঁ মই তাইক মই ৰেণ্টি বুলি ক'লো আপুনি শুনক আপুনি শুনক তাইক মই ৰেণ্টি বুলি ক'লো তাইক মই ৰেণ্টি বুলি ক'লো তাৰপিছত কি সেইটো বেয়া হ'ল নেকি তাই প্ৰমাণ দেখাব কৈছে মই প্ৰমাণ দেখালো নহয় তেতিয়ালৈকে লাজ লাগিলে এতিয়া মোৰ ওপৰত আকৌ অযথা ভিডিঅ' বনাই ফুৰিছে মোৰ লগত ফালিব নোৱাৰে প্ৰথম কথা আপোনাৰ প্ৰত্যেকটো ভিডিঅ' মই ছেকেণ্ডে আমাৰ ভিডিঅ'টো মই চাওঁ তাৰ ভিডিঅ' এটা চালো মই আজি পাইছো ফ'ল' এনেও কৰাই নাই মই ফ'ল' নকৰাকেও অযথা মানে হাৰামী বদমাছ নাৰী বদমাছ মানে অযথা নাৰী এজনীৰ ভিডিঅ'টো মোবাইলত আহি যায় উপায় নাই মই নাচাওঁৱেই মইতো হেৰিবোৰ মানুহক মই এনেও নাচাওঁ মই বুলি নহয় ভাল ভাল নাৰী ভাল ভাল ব্যক্তিয়ে বোলে ছোৱালীক নাচায় বা অন্য নাৰীকো নাচায় ঠিক আছে যিখিনি এই হাৰামী বদমাছ সেইবোৰে চাব পাৰে আমি নাচাওঁৱে কিন্তু ছ'চিয়েল মিডিয়াত আহিছে পটককে চোৱা যায় আমাৰ গাত লাগে সেইকাৰণে আমি কথাটো সমালোচনা কৰিব আহিছো তাই নিজৰ হাজবেণ্ডেও এটা ভিডিঅ' বনাইছে যে মোৰ বাচ্ছা এটা আছে মোৰ হাজবেণ্ড আছে প্ৰকৃত নাৰী এজনী আমাৰ অসমৰ নাৰী এজনী প্ৰকৃত অসমীয়া নাৰী তাইক কপালত সেন্দুৰ তেতিয়ালে কি কাৰণে নাই তাই যে নাৰী এজনী যে হাজবেণ্ড আছিল প্ৰমাণ দিয়ে কপালত সেন্দুৰ কিয় নাই মডাৰ্ণ যুগ হৈ গ'ল নে মডাৰ্ণ মানুহ হ'ব পাৰে মডাৰ্ণ কেনেকে হ'ব পাৰে আৰু আপুনি ঠিক কথা কৈছে সেন্দুৰ তাই মহাই থৈ দিয়া এটা কাৰণো আছে
মই ভাবো দেই তাই যিবিলাক কৰ্মকাণ্ড বা তাই যিখিনি মাতৃভাষা মোক লৈ মেলি যিখিনি তাই অভিযোগ আনিছে বা তাইৰ যিখিনি তাইৰ চৰিত্ৰটো গোটেই অসমৰ ৰাইজে যিসকলে জানে এটা কথা মোৰ অনুভৱেৰে কৈছো তাই কাষ্টমাৰ নাপাব গ্ৰাহক নাপাব তাই যদি ফুটটো লৈ থাকে কাৰণ তাই বোৱাৰী এগৰাকী কোনেও মাৰিবলৈ নাযায় চিধা কথা তাই বোৱাৰী নহয় তাই বুঢ়ী মাইকী মোতকৈ বহুত ডাঙৰ মাতকৈ বেছি বুঢ়ী তাই মোৰ মায়ে লাগিলে ভালকে আছে নেকি এতিয়া সেইটোৱে কথা ফুটো মহাই থৈ দিব লাগিব তোনক কিয় আমি দেখোন আজি গাভৰু হৈও বিয়া হৈও মই 3টা ল'ৰা ছোৱালী মাক আজি কিয় মই কি এনেকে আছো নেকি বা আপোনাৰ ঘৈণীয়েক হওক বা আপোনাৰ গাঁৱৰ সমাজৰ মানুহ হওক বা অসমৰ নাৰী সেনেকে বৰ ডাঙৰ কথা নহয় ঠিক আছে নহ'লে মানিলো মই তাই যে অশ্লীল ভিডিঅ'বোৰ কি বনাইছে জাঙিয়া পিন্ধি বনাইছে ব্ৰা পিন্ধি বুকুখন ওপৰত গোটেইখিনি ওলাইছে গুটিটোহে ওলাব বাকী আছে এইটো মানে কি দেখাইছে তাই তাই লাগে কি এইটো কওক তাই যদি কাষ্টমাৰ লাগে আমি দিম নেকি না পইচা লাগে তাই ইমান অসভ্য ইমান অভদ্ৰ নাৰী কি কাৰণে হ'ব লাগিছে তাই যদি অসমৰ ছোৱালী হয় তাই যদি মিয়া খালিব মন আছে মিয়া খালি পেলাই কণ্টেক্ট কৰক তাত গুচি যাওক তাই আমাৰ মাজত কিয় আছে আমাক বদনামী কিয় কৰিছে ক'ৰ ছোৱালী অসমৰ ছোৱালী বুলি ক'লে 10টা মানুহে কালি আমাকো হাঁহিব আমি ভুল নকৰাকে আমাক কিয় হাঁহিব আমি ভুলেই কৰা নাই হয় নে আপুনি কওকচোন যদি মিছা কথা কৈছো আপোনাক এইটোৱে আৰু এটা কথা গম পাইছেনে মোৰ এই কৌতূহল মনটোৱে কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় কেৱল মাত্ৰ সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি যাওঁতে মোক ক'ৰবাত ভুলো হ'ব পাৰে কিন্তু মই নাভাবো যে মোৰ ভুল হৈছে বুলি চাওক কেনেকুৱা ধৰণৰ বেংগলোৰত আছাম ছ'চাইটি অফ বেংগলোৰ অৰ্থাৎ অসমীয়া সমাজ আছে তাত নামঘৰ আছে সংঘ আছে সেই সমাজ কৰ্মীসকলে কি চাই আছে আজি পৰ্যন্তলৈকে এই সময় এই তাৰিখলৈকে কি মনীষাৰ ভিডিঅ' বা মনীষাৰ কৰ্মকাণ্ড আছাম ছ'চাইটিৰ কৰ্মীসকলে দেখা নাই কৰিম কি বুলি ভাবিছে তাই নে উদ্ধ অলংগ হৈ কিনে লেংটা হৈ ভিডিঅ' বনাই কিনে ভিউৱাৰ্ছ ল'ম পইচা পাম আৰু ৰুম এটা দেখাম মই মোৰ হাজবেণ্ডত আছো বুলি ৰাতিয়ে দিনে কাষ্টমাৰ লৈ ৰেণ্টি কৰিব যাব আমি এতিয়া সহ্য কৰি থাকিম নেকি সেইটো কাৰণে আপোনালোকৰ নিচিনা মহিলাবিলাক সকলোৱে একগোট হৈ ওলাই আহক আৰু মই ভাবিছো যে মই যেতিয়া ঘৰত যাম তেতিয়া মই প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মহিলা এটা সমিতি থাকে এটা কমিটি থাকে সেই মহিলা সমিতিৰ সভাপতিগৰাকীক মই লগ কৰি এখন নটিচ দিম আৰু এখন এপ্লিকেশ্যন দিম সকিয়নি দিয়াৰ নিচিনা হ'ব গতিকে তেওঁলোক মহিলা তেওঁলোক বাৰে বাৰে বদনামী হৈ আছে এগৰাকী নাৰীৰ লগত বা এগৰাকী বুলি নকওঁ এগৰাকী বুলি ক'লে বহুত ভুল হ'ব চাগে বহুত নাৰী আছে সেইসকলৰ ওপৰত সৰব হৈ উঠে যেন বৰঞ্চ কি হ'ব কিন্তু অনাগতৰ ভৱিষ্যতৰ দিনত আপোনালোকে কেৱল মাত্ৰ আমি পুৰুষসকলে বুলিয়ে নহয় আপোনালোকেও কিন্তু সমান্তৰালভাৱে এটা বেমাৰত ভুগিব যিটো বেমাৰ নেকি এই অসমৰ পৰা চাফা কৰিব নোৱাৰিব যদি এতিয়াই সৰব হৈ নুঠে এই গজালি মেলোতে যদি সৰব হৈ নুঠে নহয় আপোনালোকে কাটি নেপেলাই নহয় গজালিটো এই গজালিটো কাটি নেপেলোৱাৰ ফলত যেতিয়া ডাঙৰ হৈ যাব তেতিয়া কিন্তু আপোনালোকে গছজোপা গিৰাবলৈ জেগা বিচাৰি নাপাব কিন্তু হয় এইটো সঁচা ৰাইট মই সেইটো কাৰণে মই কিছুমান ভিডিঅ' চাওঁ মোৰো খং উঠে বা মোৰো মানে কিছুমান কথা ক'বলৈ মোৰো মন যায় তেনেকৈ এজন ব্যক্তি নাপালো যে সমালোচনা কৰা ব্যক্তি এজন আজিলৈকে নাপালো যোনে চাই লাইক দিলে কমেণ্ট দিলে ভিডিঅ' দিলে বা নাম্বাৰ বিচাৰিলে এনেকৈ কথা কয় কিন্তু আপোনাক প্ৰথমবাৰ পালো আপুনি সমালোচনা কৰিছে সঁচা জেগাত সঁচা কথাত আপুনি সমালোচনা কৰিছে য'ত লাগি আপুনি কণ্টেক্ট কৰি কথা পাতিছে মই ভাল পাইছো এইটো খুব ভাল পাওঁ আৰু এইবিলাক চাই নাথাকিম মানে এইবিলাক অসমীয়া ছোৱালী এগৰাকীয়ে পৰ্ণ ভিডিঅ' বনোৱা বা সেইটো বাদ দিছো সেইটো বাৰু ঠিক আছে তেওঁৰ নিজৰ ব্যক্তিগত কথা কিন্তু সামাজিক মাধ্যমত যে নগ্ন হৈ অৰ্ধনগ্ন হৈ যে সামাজিক মাধ্যমত তেওঁৰ নিজৰ পাৰ্চনেলি যিবিলাক পাৰ্ট অংগ গুপ্তাংগবিলাক যে দেখাই ফুৰে সেই ভিডিঅ'বিলাক যে সামাজিক মাধ্যমত প্ৰচাৰ কৰে তাই কি একো কাণ্ড জ্ঞানহীন বোলা বস্তুটো নাই এই নেক্সট জেনেৰেশ্যনৰ বা আমাৰ ল'ৰা ছোৱালীৰ লগত কেতিয়াবা ভিডিঅ' এটা চাব নোৱাৰো বহি মিনিট তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি যায় সেই কেৱল মাত্ৰ সেইটো এটা ডাঙৰ প্ৰব্লেম সেইটো এটা বহুত কিন্তু এটা ডাঙৰ বিষয় গম পাইছেনে মা দেউতা ককাই ভাই কোনো নাই নেকি না তাই জহৰা সন্তান কোনোবা তুলি আনিছে এডপ্ট কৰি অনা বাচ্চা নেকি তাই চবেই থাকে কিন্তু কেৱল মাত্ৰ তেওঁলোকে টকাৰ কাৰণেহে বা মই সেইটো কাৰণে সুধিছিলো যে কিবা আপোনাৰ পাৰ্চনেল জীৱনত কিবা এটা অসুবিধা আছে নেকি বা দুখ আছে নেকি যে তাই তেনেকুৱা ভিডিঅ'বিলাক সামাজিক মাধ্যমত এৰি দিয়ে সৰু সৰু ল'ৰা ছোৱালীও আজিকালি পঢ়াৰ ক্ষেত্ৰত এডুকেশ্যনেলি ক্ষেত্ৰত সেই পঢ়াৰ জগতখনত বহুত আজিকালি সৰু সৰু বাচ্চাই স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ ধৰিছে আজিকালি কিছুমান ল'ৰা ছোৱালী আছে সন্তান আছে শিশু আছে যিয়ে নেকি ৰিলছ অকণমান চাব নিদিলে মানে মাকৰ ভাতমুঠি কিন্তু মুখত নভৰাই তেনে সময়ত যদি এনেকে ধৰণৰ ভিডিঅ' এটা স্ক্ৰল ডাউন কৰি থাকোঁতে আহি যায়
সেই সময়ত কেনেকুৱা থকমক এটা পৰিস্থিতি হ'ব বা সেই ল'ৰাজনৰ সেই সন্তান শিশুটোৰ মাথাত কেনেকুৱা এটা মানসিকতা প্ৰভাৱ পৰিব কেনেকুৱা এটা খেচেৰা প্ৰভাৱ পৰিব সেইটো আপোনালোকে নিজে অৱগত বা ময়ো অৱগত তাইও অৱগত তেনেস্থলত যে তাই এনেকুৱা ভিডিঅ'বিলাক যে সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছে কেৱল মাথো মই সেই বিষয়েহে কথা পাতিবলৈ গৈছিলো বা সেই বিষয়েহে মই মাত মাতি আছো সেইটো কাৰণে কৈছো এনেকুৱা ধৰণৰ এই প্ৰাণীবিলাক যদি আমি অসমৰ পৰা এতিয়া চাফা নকৰো নহয় অকল মনিষা বুলি নহয় বহুত আছে মহিলা সমিতিবিলাক ওলাই আহক ওলাই আহি একেলগতে যোগদান কৰক এই হকে সৰব হৈ উঠক এই বিষয়ৰ ওপৰত আৰু চাওক আইন প্ৰশাসন চৰকাৰে এইবিলাক একো গুৰুত্ব নিদিয়ে প্ৰথম কথা আপুনি যিমান কেছ কৰক ক'ত কেছ কৰক গুৰুত্ব নিদিয়ে গুৰুত্ব দিব সেই সিহঁতৰ ফাইলৰ 10 গুণতকৈ অধিক হেতৰ চাহৰ খৰচটো দিলেহে তেওঁলোকে গুৰুত্ব দিব গতিকে তেনেধৰণৰ কথা গতিকে নিজে ওলাই আহিব মই কাম কৰো আৰোহণ ফাউণ্ডেশ্যন বুলি কয় নেট গুগলত চাৰ্চ কৰি চাবা মই নাৰী সুৰক্ষা বিভাগৰ মই এজন কিবা এটা সৰু সুৰা অলপ মই এজনী ব্যক্তি কাম কৰি আছো মই নাৰী সুৰক্ষাৰ বাবে ঠিক আছে সুৰক্ষা দিব গৈ যদি মই সুৰক্ষাই অকল দি থাকিম পাইছে বেয়া কাম কৰি যাব মই চাই থাকিবতো নোৱাৰো ন সেইটোৱেতো কথা মই কিবা এটা কৰি আছো মই এনে নাই সেই তাৰ নিচিনা এইটো কথা আছে এনেকুৱা চাফা কৰিবলৈ বিচৰা মহিলা এতিয়াও বহুত আছে যিয়ে নেকি কেৱল মাথো সাহস নাথাকে কিন্তু সেই সাহসটো আমাৰ নিচিনা সচেতন যুৱকৰ পৰা যদি অলপমান সাহস পায় নহয় তেওঁলোকে নিশ্চয় ওলাই আহিব আৰু সেই মই সেইটোৱে বিচাৰি আছো ওলাই আহক আছো লগত সদায় থাকিম সদায় কৰি যাম এনেধৰণৰ কাম বুলি নহয় চাফা কৰিব লাগিব চিধা সদায় স্পষ্ট কথা মোৰ কণ্টেক্ট আছে মহিলা সুৰক্ষা যোজনা মোক কালি পৰহি ভিডিঅ' চাইছে মোক সুধিছে বিমল চেতিয়া এনেকে কোন হয় মোক সুধিছে মই শ্বেয়াৰ কৰিছিলো ভিডিঅ' আপোনাৰ সুধিছে মোক কথা এনেকুৱা নহয় বুলি মই গোটেই ভিডিঅ' দেখালো তাইৰ আৰু অলৰেডি তাইৰ পাৰ্চনেল গোপন হোৱা ফটো আছে মোৰ লগত অলৰেডি পৰ্ণ ভিডিঅ' আছে একেবাৰে মুঠতে আছে চাইছো মই চাইছো মোৰ লগত এতিয়াও আছে মোৰ লগত তাই সেইখিনি ইমানখিনি বেয়া কাম কৰাৰ পিছত তাই ভয় নকৰাকে তাই ইমান লেভেল মাৰি কিয় দেখাই আছে আপোনাক কি কৈছে দতুৱা নাইকিয়া এজনী লৈ কিনে তাই মুঠতে এটাই কথা মোৰ অনুভৱেৰে তাইৰ মতটোৰ কথা কৈছো তাই যিটো ঘমন সেইটো কথা কৈছো দেই তাই মুঠতে এটা কথা নাৰীৰ যিবিলাক আইন কানুন বা যিটো নীতি নিয়ম মাইকী মানুহৰ মহিলাক যে এই চৰকাৰে বেছি গুৰুত্ব দিয়ে সেই কথাটো তাই ভাবি পিনিহে এনেকুৱা ধৰণৰ এটা ঘমন দেখাই আছে ঘমন বুলি কৈছে এইটো কাৰণে তাই অহংকাৰ দেখাই আছে যে মোক একো কৰিব নোৱাৰে মোৰ নিজৰ ব্যক্তিগত একাউণ্ট নিজৰ ব্যক্তিগত পাৱাৰ দেখাইছো তহঁতৰ কি হ'ল মই তহঁতি যিমানে কবি মই সিমানেই দি দিম তাই সেনেকুৱা এটা ঘমন বা অহংকাৰী হৈ আছে গতিকে সেই অহংকাৰটো তাই ভাঙিব লাগিব তাই অহংকাৰটো ভাঙিব লাগিব প্ৰথম কথা আৰু যদি তাই অহংকাৰী ভাঙিব নোৱাৰে নহয় অসমবাসী ৰাইজে অনাগতৰ ভৱিষ্যতৰ দিনত কিন্তু বহুত এটা বেয়া পৰিস্থিতি দেখিব পোৱা হ'ব এটা কথা শুনক তাই ব্যক্তিগত পাৰ্ট নিজৰ দেহা যি দেখৰক মতলব নাই আমাৰ ছচিয়েল মিডিয়াত গৈ দেখাব লাগে ছচিয়েল মিডিয়াটো কাৰো বাপেকৰ বা খানদানৰ পৈতৃক সম্পত্তি নহয় নিজৰ ব্যক্তিগত পৈতৃক সম্পত্তি নহয় গতিকে সেইটো কথা আমি আলোচনা কৰিব বিচাৰিছো দেখাবলৈ মন আছে গণেশগুৰি ব্ৰিজত বা তোমাৰ দিল্লীত হওক কেৰেলাত হওক ফুটপাথত যাতে দেখাক তাই উলংঘ হৈ দেখাৰ মতলব নাই আই ডোন্ট কেয়াৰ ঠিক আছে কোনোৱে কেয়াৰ নকৰে সেইটো কিন্তু ছচিয়েল মিডিয়াত আহি কিনে বুকুখন চেপি কিনে দেখাব আমি ছোৱালী হয় মই ক'ব লাজ নকৰো মই ছোৱালী মই মাইকী 3টা বাচ্চাৰ মাক মই হয় তেনেকুৱা কিছুমান এই প্ৰাণীবিলাকৰ পৰা মানে কিছুমান ধ্বংস হৈছে সংসাৰ কিছুমান পুৰুষ বলিয়া হৈছে আজিকালি চাওক মই মোৰ ডাইৰেক্ট খোলা কথা দেই আজিকালি চবৰে যৌন উৎপীড়নটো বেছি হৈছে মানে কিহৰ কাৰণে হৈছে সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ ভিডিঅ' বিলাক প্ৰচাৰ কৰাৰ কাৰণে আৰু দেখিবলৈ পোৱাৰ কাৰণে আৰু তাইক দেখি আন এগৰাকীও যে ওলাই আহে যে সেই কথাটোহে মেইন পইণ্ট হৈ পৰিছে গম পাইছে নাই মেইন চাবজেক্টটো সেইটো মানে তাইক দেখি আৰু এগৰাকী ওলাই আহে আমি যে ওলাব নোৱাৰো যে আমাৰ মাইণ্ডত এইবোৰ কিয় নাহে আমি লাজ কৰো আমাক লাজ লাগে আমি কিয় নোৱাৰো তেতিয়াহ'লে ময়ে নহয় বহুত নাৰী বহুত ব্যক্তি বহুত ছোৱালী বহুত মাইকী বহুত বয়সস্থ খুৰী বা আইতা কোন নাহে এনেকে তাই যে আহিছে তাইক যে আমি সকিয়নি দিছো বা আমি বুজাইছো যে তুমি ভাল হোৱা মানুহ মাত্ৰে ভুল হৈ গ'ল মই শেষত এটাই কওঁ গোটেই আমাৰ অসমত বহুতো উন্নত মানদণ্ডৰ বুলি কৈছো দেই উন্নত মানদণ্ডৰ আৰু উচ্চ শিক্ষাৰ মহিলা সমিতি আছে সেই মহিলা সমিতিসকলে যদি এই বিষয়টোৰ ওপৰত একো গুৰুত্ব নিদিয়ে কিন্তু মই বাৰম্বাৰ কৈছো অনাগতৰ ভৱিষ্যতৰ দিনত কিন্তু নিজৰ সন্তানৰ আগত মুখ উলিয়াব নোৱাৰা হৈ থাকিব থাকি গ'ল আপোনাক মই কালি আপোনাৰ নাম্বাৰটো পাইছো এটা কথা আপোনাক সুধো বেয়া নাপাব
হয় এই নাৰী সুৰক্ষা যোজনা আমি লগত কাম কৰো মই কালি ভিডিঅ' চাই মোক নিজে কৈছিলে কাৰণে আপোনাৰ নাম্বাৰটো মই কণ্টেক্টত ললো নে ভিডিঅ' মই আগত বহুত চাওঁ তো কালি আপোনাৰ লগত মই কথা পাতিবৰ কাৰণে মোৰ নাম্বাৰৰ পৰা কণ্টেক্ট কৰি কথা পাতিবচোন কালি হয় হয় হ'ব ওকে ওকে মই কালি আপোনাক SMS এটা কৰি দিম কৰি কিনে আপুনি যোনটো সময়ত সময় পায় আপোনাৰ সময়ৰো কথা আছে সময় পালে আপুনি মোক ফোন কৰিব আপুনি কথা পাতিবচোন কালি মই আজি মোক বহুতখিনিয়ে সুধিছে বহুত মাইকী মানুহে সুধিছে মানে আকৌ এনেকুৱা বেলেগ মাইকী নহয় আমি নাৰী সুৰক্ষা যোজনাত কাম কৰো গুৱাহাটী আছাম পোষ্ট আপুনি মাৰিব দা আছাম পোষ্ট কলন বজাৰ মাৰিব গুৱাহাটী আপুনি পাই যাব আপোনাক মই নাম্বাৰ সহজে আপোনালোকে মুঠতে ফুলি ইজনীয়ে আনজনীক ছাপোৰ্ট কৰক এই বিষয়ৰ ওপৰত এই বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ আৰু তাৰ উপৰিও মই আপোনালোকক ফুলি ছাপোৰ্ট কৰিম আৰু আপোনালোকৰ লগত এই মহিলা সমিতিৰ লগত সদায় থাকিম আপোনালোকে যদি এই কোৰ্ট কেছ কিবা এই থানা পুলিচ এইবিলাক যদি আপোনালোকে ভয় কৰিছে নহয় বেকগ্ৰাউণ্ডত মই আছো স্পষ্ট কথা এই বিমল চেতিয়াই জেলত সোমাবলৈ ভয় নকৰে প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল যে কি বিমল চেতিয়াৰ জেল দ্বিতীয় ঘৰ চিধা কথা স্পষ্ট কথা জেল থানা যদি আমি ভুল কৰো ভাল কৰো যোনে যি নকৰক আমি সোমোৱা ওলোৱাটো এইটো জেল বনাইছে কিহৰ কাৰণে ভুল কৰাজনক জেলত বা ভাল কৰাজনকো জেলতে ভৰাবলগীয়া হয় মাথো এটাই যে মানে কথাটো উলট বা হিলত হ'ব পাৰে তাই যদি আজি ইমান বেয়া কাম কৰি ভয় কৰা নাই উলংগ দেখাই কাবাক ছ'চিয়েল মিডিয়াত উলংগ দেখাই ভয় নকৰে আমি কিয় এনেধৰণৰ এনেকৈ যদি এই অসমত এটা তুলপাৰ লগাই দিবলগীয়া হয় নহয় এই সংবাদ মাধ্যমত মানে এটা নাম থাকি যায় নহয় নাম বুলি এইটো কাৰণে কৈছো যে এতিয়া ধৰি লওক এনে উদাহৰণ এটা দিছো এই যে মনীষাক যদি আপোনালোকে মহিলা সমিতি বা এই সচেতন যুৱক যুৱতীসকলে যদি ধৰি বান্ধি মিনি এনেকৈ তাইক এটা মানে এহেকা দিয়ে নহয় তেতিয়া কিন্তু অনাগতৰ ভৱিষ্যতৰ দিনত কিন্তু আৰু এনেকুৱা ধৰণৰ প্ৰাণীৰ ভিডিঅ' খুব কম দেখিবলৈ পাম আৰু লাহে লাহে কমি যাব তেওঁলোকে ভয় এটা খাব যে হয় মহিলা সমাজ সচেতন হৈছে সচেতন যুৱক যুৱতীসকল সৰব হৈ উঠিছে আমি এনেকুৱা ভিডিঅ' বনাব নালাগে বা 100 এবাৰ ভাবিব তেওঁলোকে আপোনালৈ এটা ভিডিঅ' তাই বেক কৰিছে শুনিছেনে আপুনি নাই মই তেওঁলোকৰ গোটেইকেইটা মই নাচাওঁ বেলেগে মোক লিংক পঠিয়াই থাকে মই চাওঁ বেলেগে মোক লিংক পঠিয়াই থাকে আপোনাক তাই বোলে দতুৱা মাইকী লৈ কিনে ৰেণ্ডি কৰি খাব পৰা নাই কাৰণে মোৰ ভিডিঅ'টো সি কপি কৰি কিনে মোৰ কণ্টেণ্ট লৈ কিনে পইচা ঘটি আছে বুলি দিছে আপোনাক তাই মোৰ মুঠলে পেজখন খুলি চোৱা নাই চাগে ভিডিঅ'বিলাক চোৱা নাই মোৰ কথা বতৰাবিলাক তাই হয়তো চাগে ভালকৈ শুনা নাই মোৰ মানটোক তাই ভালকৈ চিনি পোৱা নাই আৰু যেতিয়া চিনি পাব নহয় তেতিয়া তাই অলপমান ঠাণ্ডা হ'লহেঁতেন যদি চিনি পালেহেঁতেন মানে হ'ব দাদা ঠিক আছে কালি মই কথা পতাম বুলি কিন্তু কথা পাতি ল'ব আপুনি ভালকৈ কথা পাতি আছো এতিয়া ৰাখিছোঁ মই আপোনাক দেই ঠিক আছে ফোন কৰাৰ কাৰণে মই কিবা এটা কাৰণত ফোন কৰিলোঁ